নমস্কাৰ মোৰ অনৈতিক ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহিলোঁ ৰাতিপুৱাই এখন ৰেচিপি ভিডিঅ' লৈ আৰু ৰেচিপি কোনো নতুন নহয়, যি খাবৰ কাৰণে বনাওঁ সেইখিনি আপোনালোকক আগবঢ়াই আছোঁ। আৰু ডিউটিৰ প্ৰেছাৰ বহুত পৰিছে, সেইকাৰণে ভিডিঅ' চাবও পৰা নাই আৰু নেটৱৰ্ক প্ৰব্লেম, তথাপিও যিখিনি পাৰিছোঁ চাই আছোঁ। আৰু আজি কি ভিডিঅ' দিম চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। প্ৰথমতে তামোল এখন খাই ল'ম, এইখিনি চাহ খালোঁ আৰু এতিয়া বনাম জিকা আলুৰে ৰৌ মাছৰ পাতল জোল আৰু বুট ভাজি। প্ৰসাদত দিয়া আছিলে, যোৱাকালি সোমবাৰ আছিলে, সোমবাৰে প্ৰসাদ দিছিলে আমাৰ শিৱ মন্দিৰত, তাৰে প্ৰসাদ হয়। আৰু ইয়াত আছে পটল, এইখিনি ফ্ৰাই কৰিম আৰু বিশেষ একো নাই। এতিয়া মই এইখিনি ৰেডি কৰি লওঁ, তাৰপিছত চাই থাকিব কেনেদৰে বনাওঁ দেখুৱাই আছোঁ, তথাপিও চাব আৰু ভিডিঅ'টো। তেতিয়াহ'লে ৰেডি কৰোঁ। মই বটাখনত এইদৰে 2-3টা তামোল কাটি মই ৰেডি কৰি থওঁ। তামোল খাই থাকোঁ, কাম কৰি থাকোঁ, ডিউটিত গ'লেও খাই যাওঁ আৰু আহিও খাওঁ আৰু এনেও খাওঁ, মই ভালেই পাওঁ। এতিয়া মই এইখিনি গোটেই ধুই একেলগে ল'ম, তাৰপিছত এটা এটাকৈ বনাই থাকিম, কাটি থাকিম, নহ'লে সময় নহয় মোৰ। আৰু বুটখিনিও থৈছোঁ এনেকৈ গোটাই কাটি লৈছোঁ। এতিয়া ধুই পেলাই ভালকৈ পিচ কৰিম। বুট ভাজি কৰিলোঁ, বুট ভাজি ভাল পাওঁ মই। প্ৰথমতে দিলোঁ জিৰা চম্ভাৰ, দিওঁ পিঁয়াজ জলকীয়া, এতিয়া আলুখিনি ভাজি ল'ম। আলুখিনি ভাজিলেহে ভাল লাগে, নহ'লে ইয়াৰ পৰা যিহেতু ৰ'দ ওলাই থাকে, তেতিয়াহে অলপ ভাল নালাগে খাই, ভাজিলে অলপ ভাল লাগে। এতিয়া জিকাখিনি গুটিছোঁ, দেখাতে হয় ইমান জিকা। জিৰা পাউডাৰ দিম, জোলৰ কাৰণে পানী। এতিয়া মাছ দিম, পিচ মাছ দিছোঁ আৰু এটুকুৰ পিটিকা বনাম। এনেকৈ মোৰ বহুত কেইবিধ হৈ যায়, অকল দুপৰীয়া সাজৰ কাৰণে আমাৰ। এইপিনে আছে পটল ভাজি, বুট ভাজি আৰু মাছ এপিচ পিটিকা বনাম। এনেকৈ মোৰ বহুত কেইবিধ হৈ যায়। আলু সিজিয়ে গ'ল। মাছ পিটিকাৰ কাৰণে জলকীয়া কৰিছোঁ। অলপকৈ বহুত কেইবিধে হ'ল। মাছ পিটিকা, ইয়াত আছে পটল ফ্ৰাই, বুট ফ্ৰাই আৰু জিকা আলুৰে মাছ, বহুত কেইবিধ হৈ গ'ল।
এই আছিলে মোৰ ৰৌ মাছৰ পাতল জোল জিকা আলুৰে বনোৱা। কেনেকুৱা লাগিছে চাই জনাব। ধন্যবাদ।